এই টপিকত আমি আজি আলোচনা কৰিম যে সেকেন্ড সেমিস্টার যেটো এমডিসি সাবজেক্ট আছে তো এমডিসি যোৱা বৰ্ষৰ যিখন পেপাৰ আছিল কোশ্চেন পেপাৰ 2025 বৰ্ষৰ সেই কোশ্চেন পেপাৰটো তোমালোকৰ সলিউশন কৰি দিম আৰু তোমালোকৰ 2026 বৰ্ষৰ ফাইনাল এক্সামৰ কাৰণে কোনখিনি ইম্পৰ্টেন্ট আছে 2025 বৰ্ষৰ কোশ্চেনৰ পেপাৰৰ পৰা তো সেইখিনি তোমালোকক কৈ দিম তো তোমালোকে ভিডিওটো স্কিপ নকৰি ভিডিওটো একলৈ চাই থকা 2025 multidisciplinary course সমগ্ৰ যেটো এমডিসি সাবজেক্ট কো এমডিসি ফুল মার্কস 45 মার্কস এক্সাম দিব লাগিব তোমালোকৰ আৰু টাইমটো কিমান 2 আৱাৰ্স আছিল তো 25 বৰ্গ যেহেতু 45 মাৰ্কস দিব লাগিছিল আৰু টাইমটো 2 আৱাৰ্স ঠিক তোমালোকৰ এনেদৰে থাকিব যে 2026 বৰ্গত 45 মাৰ্কস তোমালোকে এক্সাম দিব লাগিব আৰু টাইমটো 2 আৱাৰ্স থাকিব তো আজি তোমালোকক কোনখন বিষয়ৰ কোশ্চেনটো সলিউশন কৰি দিম যেটো অপচন ই হিউম্যানিটিজ এন্ড সোশ্যাল সায়েন্স যেটো আছে তোৰ যেটো ডেমোক্ৰেসি এন্ড পিপল ৰাইটস এইখন বিষয়ৰ এইটোৰ কোশ্চেন পেপাৰটো তোমালোকে সলিউশন কৰি দিম এই সাবজেক্টত তো হাই কোশ্চেনটো তোমালোকে চাই লোৱা এইটো আছিল কোশ্চেন তো অপচন এ হিউম্যানিটিজ এন্ড সোশ্যাল সায়েন্স 2 ডেমোক্রেসি এন্ড পিপল রাইটস যদি পেপার কোডটো তোমালোকে চাই লোৱা এইটো আছে পেপার কোড তো এই সাবজেক্টৰ প্ৰথম প্ৰশ্নটো কি আহিছিল যোৱা বৰ্ষ 2025 এইটো চোৱা তো এক নম্বৰত থাকে যে answer the following is directed 1 into 5 equal 5 তো এক নম্বৰ থাকিব 1 মাৰ্কসৰ পাঁচটা প্ৰশ্ন লিখিব লাগিব তো কেনেদৰে আহিছিল যে তলৰ দিয়াবৰ নিৰ্দেশ অনুসৰি উত্তৰ দিয়া প্ৰথম প্ৰশ্নটো আহিছিল যে এই নম্বৰটো যে সংবিধান দেশৰ সৰ্বোচ্চ আইন হয়নে সত্য নে অসত্য লিখে মোস্ট ইম্পৰ্টেন্ট আছে এবাৰৰ কাৰণে তোমালোকৰ কাৰণে শিকিবা যদি ইয়াৰ আনসাৰটো চাও তে আনসাৰটো কি দিয়া আছে এৰ আনসাৰটো যেটো চাই লোৱা এৰ আনসাৰটো কি দিয়া আছে সত্য যে সংবিধান দেশৰ সৰ্বোচ্চ আইন হয় তাৰপিছত আহা যে বি নম্বৰটো কি আহিছিল যে নাগৰিকত্বৰ যি কোনো এটা বৈশিষ্ট্য লিখা কি নাগৰিকত্বৰ যি কোনো এটা বৈশিষ্ট্য লিখিবলৈ আহিছিল তো ইয়াৰ আনসাৰটো কি হয় তে আনসাৰটো কি হ'ব আনসাৰটো যদি চোৱা ইয়াৰ আনসাৰটো হ'ব যে নাগৰিকত্ব এজন ব্যক্তিক ৰাষ্ট্ৰৰ স্থায়ী সদস্য হিচাপে কি আইন স্বীকৃতি প্ৰদান কৰে আৰু তেওঁক কি মৌলিক অধিকাৰৰ ভোগ কৰাৰ অধিকাৰ দিয়ে মৌলিক অধিকাৰসমূহ কি কৰা ভোগ কৰাৰ অধিকাৰ তেওঁ পায় এইটো আছিল যে বি নম্বৰৰ আনসাৰ যে নাগৰিকত্ব যিকোনো এটা বৈশিষ্ট্য সি নম্বৰটো আহিছিল প্ৰশ্ন যে ভাৰতবৰ্ষ এখন প্ৰকৃতাৰ্থত যুক্তৰাষ্ট্ৰ হয় নে নহয় লিখে যদি ইয়াৰ আনসাৰটো চাও আনসাৰটো কি দিয়া আছে আনসারটো যদি চাও যে ভারতবর্ষ এখন প্রকৃতিতে যুক্তরাষ্ট্র হয় না তার আনসারটো হয় যে ভারতবর্ষ এক অর্ধ যুক্তরাষ্ট্র বা প্রকৃতভাবে একাত্ম কিন্তু গঠনগতভাবে যুক্তরাষ্ট্র বুলিয়ে কোৱা হয় তো এটো আছিল কি ভাৰতবৰ্ষ এখন প্ৰকৃতিতে যুক্তরাষ্ট্র নহয় তাৰপিছত আহা যে কি আহিছিল প্ৰশ্ন তাৰপিছত ডি নম্বৰটো হ'ব ভাৰতবৰ্ষৰ কি ভাৰতবৰ্ষত কোন চনত তথ্য জন অধিকাৰ আইনখন গ্ৰহণ কৰা হৈছিল আৰু হেকটো আছিল ই নম্বৰটো ডেমোক্ৰেসি এন্ড ইটস সিটিজেন্স নামৰ গ্ৰন্থখনৰ লিখক কোন যদি ডি আৰু সি ই নম্বৰৰ আনসাৰটো চাও আনসাৰটো যদি যে ভাৰতবৰ্ষ কোন চনত তথ্য জন অধিকাৰ আইন কৰা হৈছিল 2005 চনত ডেমোক্ৰেসি এন্ড ইটস সিটিজেন নামৰ গ্ৰন্থখন লিখিছিল ৰবাৰ্ট ডালে লিখিছিল তো এইবিলাক আছিল যে যোৱা বৰ্ষৰ যেটো 1 মাৰ্কসৰ কোশ্চেন পেপাৰ তো 1 মাৰ্কসৰ এইবিলাক আছিল কোশ্চেন তো কোশ্চেন গিনি তোমালোকে সলিউশন কৰি দিলো তো তোমালোকে পাঁচখন প্ৰশ্ন তোমালোকে চাই যাবা এই বৰ্ষৰ কাৰণে 2026 বৰ্ষৰ কাৰণে কোনটো এই পাঁচখনি তোমালোকে ইম্পৰ্টেন্ট আছে এতিয়া হা যে 2 নম্বৰ কেন্দ্ৰ থাকে 2 নম্বৰ থাকিব এনে তল যে আনসার এনি 5 অফ দা ফলোইং কোশ্চেন তলত দিয়া প্ৰশ্নবোৰ যিকোনো পাঁচটা উত্তৰ লিখে 2 into 5 equal 5 তো 2 নম্বৰ থাকিব তোমাৰ 2 মাৰ্কস পাঁচটা প্ৰশ্ন লিখিবলৈ আহিব টোটাল 10 মাৰ্কস যেহেতু প্ৰশ্ন তোমালোকৰ 8-9খন দিয়া থাকিব তাৰ ভিতৰত যিকোনো পাঁচটা প্ৰশ্ন লিখিব লাগে তো যোৱা বৰ্ষৰ কেনেদৰে প্ৰশ্ন আহিছিল যোৱা বৰ্ষৰ যদি কোশ্চেন পেপাৰটো চাও যে নাগৰিকৰ দুবিধ পৌৰ অধিকাৰ উল্লেখ কৰা বি নম্বৰটো আছিল সাংবিধানিক আইন আৰু সাধাৰণ আইনৰ মাজত দুটা পাৰ্থক্য লিখা সি নম্বৰটো দি আছে 1955 চনত ভাৰতীয় নাগৰিকত্ব আইন অনুসৰি নাগৰিকত্ব অৰ্জন দুটা উপায় লিখা তো এর আনসারটো যদি চাও তে আনসারটো কি দিয়া আছে আনসারটো তোমালোকে চাই লোৱা ডি নম্বৰটো দিছিল এমজি এন্ডেকৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা এর আনসারটো আগতে চাই লোৱা তোমালোকে তো এই নম্বৰটো আছিল নাগৰিকৰ দুবিধ পৌৰ অধিকাৰ আছিল প্ৰথমটো আছে জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ 2 নম্বৰটো আছে মতামত প্ৰকাশ আৰু বাক্য স্বাধীনতাৰ অধিকাৰ তো এই দুটা আছিল কি নাগৰিকৰ দুবিধ পৌৰ অধিকাৰ very very important আছে এই প্ৰশ্ন তোমালোকৰ কাৰণে কিবা তাৰপিছত 2 নম্বৰটো যেটো বি সাংবিধানিক আইন আৰু সাধাৰণ আইনৰ মাজত দুটা পাৰ্থক্য তোমালোকে চাই লবা যেটো পয়েন্ট আউট কৰি দিয়াই আছে
সি নম্বৰটো আহিছিল নাগৰিকত্ব অৰ্জনৰ দুটা উপায়, জন্মসূত্ৰে আৰু পঞ্জীয়নৰ ধাৰা। এই দুটা আছিল কি নাগৰিকত্ব অৰ্জনৰ দুটা উপায়। MGN ৰেখাৰ দুটা বৈশিষ্ট্য। তো যদি এইটো চাওঁ ইয়াৰ আনসাৰটো ই গ্ৰাম্য পৰিয়ালৰ প্ৰাপ্তবয়স্ক সদস্যক বছৰত অতি কমেও কি 100 দিনৰ শাৰীৰিক শ্ৰমৰ নিয়োগ নিশ্চিত কৰে। এই MG ৰেখা যেটো আছে। 2 নম্বৰটো এইটো আছিল তোমালোকে চাবা। ই নম্বৰটো এইটো আছিল যুক্তৰাষ্ট্ৰীয় চৰকাৰ সফল কাৰ্যকাৰিতা দুটাৰ অৰ্থ লিখা, সমতাৰ অধিকাৰ দুটা দিশ লিখা আৰু সম্পূৰ্ণ ৰূপ লিখা। NRHM ৰ NUHM এইবিলাক আছিল কি সম্পূৰ্ণ ৰূপ ফুল ফৰ্মটো আহিছিল। তোমালোক শিকিবা এইবৰ্ষৰ কাৰণে most important আছে দুটা ৰাজনৈতিক অধিকাৰ, ভোটদানৰ অধিকাৰ আছে আৰু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰাৰ্থী হোৱাৰ অধিকাৰ। এই দুটা আছিল ৰাজনৈতিক অধিকাৰ। যুক্তৰাষ্ট্ৰ আৰু ৰাজ্য সংহতিৰ মাজত দুটা পাৰ্থক্য আৰু একটা আছে সু নাগৰিকত্ব দুটা প্ৰতিবন্ধকতা লিখা। তো এইবিলাক আছিল 2 মাৰ্কছৰ কোৱেশ্চন। তো 2 মাৰ্কৰ কোৱেশ্চনৰ এনসাৰ কিন্তু তোমালোকে চাই লবা। তো এইটোই আছিল যে সেকেন্ড সেমিস্টার যেটো MDC ডেমোক্ৰেসি এন্ড পিপল ৰাইটস হিউম্যানিটিজ এন্ড সোশ্যাল সায়েন্স সাবজেক্টৰ যোৱা বৰ্ষৰ কোৱেশ্চন পেপাৰ। যদি তোমালোকে PDF টো লাগে তেনেহলে PDF টো ডেসক্ৰিপশনত লিংক দি দিম। তো তোমালোকে তাৰ পৰা ডাউনলোড কৰি তোমালোকে পঢ়ি চাব পাৰা। এতিয়া 4 নম্বৰ কেন্দ্ৰীয় প্ৰশ্ন থাকে। 4 নম্বৰ নহয় 3 নম্বৰ চাই লোৱা। তো কোৱেশ্চন নম্বৰ 3 থাকিব যে রাইট শর্ট নোট অন এনি ফোর অফ দ্য ফলোইং 5 × 4 = 20। তো 3 নম্বৰ প্ৰশ্ন তোমালোকৰ 5 মাৰ্কছৰ প্ৰশ্ন থাকিব। যিকোনো 4টা প্ৰশ্ন লিখিব লাগে। তো যেহেতু ইয়াত কেইটা থাকিব 7-8খন প্ৰশ্ন দিয়া থাকিব, তাৰ ভিতৰত কেইটা 4টা লিখিব লাগে। তো জবাবটো আছিল যে উদাৰতাবাদী গণতন্ত্ৰ তাৎপৰ্য বৈশিষ্ট্যসমূহ, খাদ্যৰ অধিকাৰৰ বিষয় সমতক আহিছিল, নাগৰিক আৰু বিদেশীৰ মাজৰ পাৰ্থক্য আৰু আছে তোমালোকে চাই থকা। 2 নম্বৰ যে গণতন্ত্ৰ সফলতাৰে কাৰ্যনিৰ্বাহ কৰিবলৈ অপৰিহাৰ্য স্বাৰ্থৱালী। তো এইবিলাক আছিল যে 5 নম্বৰী গণতন্ত্ৰৰ প্ৰতিনিধিত্ব। বিশ্বায়ন আৰু নাগৰিকত্ব ভেৰি ভেৰি ইম্পৰ্টেন্ট আছে তোমালোকৰ কাৰণে। এইটো শিকিবাই যে বিশ্বায়ন আৰু নাগৰিকত্বৰ বিষয় সমতক লিখা। তো 5 মাৰ্কৰ কাৰণে যিবিলাক প্ৰশ্ন দিয়া আছে তো গোটেইবিলাক চাবা। তো 5 মাৰ্কছৰ কাৰণে কিন্তু যেটো প্ৰিভিয়াস কোৱেশ্চন আছে তাৰ পৰা কিন্তু বহুত কমন আহে। তাৰ কাৰণে তোমালোকে এই কোৱেশ্চনটো ভালদৰে সম্পূৰ্ণখিনি পুংখানুপুংখভাৱে তোমালোকে কিন্তু এই প্ৰশ্নটো চাবা। এতিয়া 4 নম্বৰত কেন্দ্ৰ থাকে। তো 4 নম্বৰ 10 মাৰ্কছ থাকিব। 4 নম্বৰত থাকিব যিকোনো এটা প্ৰশ্ন লিখা 10 মাৰ্কছৰ এটা প্ৰশ্ন তোমালোকে আহিব MD সাবজেক্টৰ। 3 নম্বৰটো আছিল ৰাষ্ট্ৰীয় সাহিত্য অভিযানৰ বিষয় সমালোচনাত্মক আলোচনা আগবঢ়োৱা, গণতন্ত্ৰৰ মতানৈক্যৰ তাৎপৰ্য কি আলোচনা কৰা। তো আৰু 2 নম্বৰটো যে নাগৰিক স্বাধীনতা আন্দোলন কি গণতন্ত্ৰ ইয়াৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা। তো 4টা প্ৰশ্ন দিয়া থাকিব, তাৰ ভিতৰত যিকোনো এটা প্ৰশ্ন লিখিব লাগে। তো তোমালোকে 10 মাৰ্কৰ কাৰণে এইবিলাক শিকিবা। তো এইখিনি আছিল যে যোৱা বৰ্ষৰ যেটো MDC সাবজেক্ট মাল্টি ডিসিপ্লিনাৰী কোৰ্সৰ যেটো হিউম্যানিটিজ এন্ড সোশ্যাল সায়েন্স যিখন বিষয় আছিল সেইখন বিষয়ৰ 2025 গুৱাহাটী ইউনিভাৰ্সিটি আন্ডাৰৰ কোৱেশ্চন পেপাৰ। এই কোৱেশ্চন পেপাৰটো তোমালোক সম্পূৰ্ণখিনি ভালদৰে পঢ়ি চাবা আৰু 5 আৰু 10 মাৰ্কছৰ কোৱেশ্চনখিনি তোমালোকে কিতাপৰ পৰা অথবা মনৰ পৰা বাহিৰ কৰি তোমালোকে পঢ়ি যাবা। তো তোমালোকৰ যদি আৰু কোনো ধৰণৰ তোমালোকে ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ লাগে তেনেহলে কমেন্ট বক্সত জনাবা। আজিৰ ভিডিওটো ইমানেই আছিল।